আৰু ইতিমধ্যে আমি জনাই গৈছো যে ৰাজ্যত তিনিটাকৈ ভূমিকম্পৰ জোকাৰণি প্ৰথমটো ভূমিকম্প 7:51 মিনিটত প্ৰায় 30 ছেকেণ্ড ধৰি তীব্ৰ জোকাৰণি অনুভূত হয় প্ৰথমটো ভূমিকম্পৰ প্ৰাবল্য আছিল 6.7 ৰিক্টাৰ স্কেল দ্বিতীয়টো ভূমিকম্প আহে 7:58 মিনিটত ভূমিকম্পৰ প্ৰাবল্য আছিল 4.3 ৰিক্টাৰ স্কেল তাৰ পিছত পুনৰ তৃতীয়টো ভূমিকম্প জোকাৰণি হয় 8:01 মিনিটত তৃতীয়টো ভূমিকম্পৰ প্ৰাবল্য আছিল 4.4 ৰিক্টাৰ স্কেল ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে ঢেকিয়াজুলি ভূমিকম্পৰ ফলত গুৱাহাটীৰ বহু অট্টালিকাত বৃহৎ ফাট ৰাজ্যৰ অন্য প্ৰান্ততো বহু ক্ষতি কিছু সময় পূৰ্বলৈকে তেজপুৰত অভিকেন্দ্ৰ বুলি জানিব পৰা গৈছিল কিন্তু এতিয়া এই মুহূৰ্তত বিভাগীয় তৰফৰ পৰা জনোৱা হৈছে ঢেকিয়াজুলিহে অভিকেন্দ্ৰ পুনৰ আমি কৈছো যে তিনিটা ভূমিকম্পই জোকাৰি গৈছে গুৱাহাটী সমগ্ৰ ৰাজ্য যেহেতু জোকাৰি গৈছে গুৱাহাটীৰ দৃশ্য আমি কিছু দেখুৱাম এয়া হোটেল তাজ বিমানটাৰ দৃশ্য আমি দেখুৱাই গৈছো আৰু তিনিটাকৈ ভূমিকম্প আৰু এটা অৰ্থাৎ প্ৰথমটো আহে 7:51 মিনিটত আৰু সেই সময়ছোৱাত প্ৰায় 30 ছেকেণ্ড ধৰি তীব্ৰ জোকাৰণি অনুভূত হয় 6.7 ৰিক্টাৰ স্কেল আছিল পৰৱৰ্তী সময়ত পুনৰ 7 মিনিটৰ ব্যৱধানত দ্বিতীয়টো ভূমিকম্প আহে আৰু ইতিমধ্যে আমি কৈ গৈছো যে 7:58 মিনিটৰ দ্বিতীয়টো ভূমিকম্পই জোকাৰণি আৰু তাৰ পৰৱৰ্তী সময়ত 8:03 মিনিটত তৃতীয়টো ভূমিকম্প আহে ক্ষয়ক্ষতিৰ কথা আমি ক'বলৈ যাম ক্ষয়ক্ষতিৰ দৃশ্য আমি দেখুৱাই গৈছো যে বিভিন্ন প্ৰান্তত হোটেল তাজ বিমানটা গুৱাহাটীৰ আমি দেখুৱাইছো দেৱাল খহি পৰিছে দেৱালৰ টাইলছ খহি পৰিছে গ্লাছ খহি পৰিছে আনহাতে আমি আন এটা দৃশ্য দেখুৱাই গৈছো এয়া অট্টালিকাৰ পাৰ্কিঙৰ এখন দেৱাল খহি পৰিছে গাড়ী গতিকে নিশ্চিতভাৱে ক্ষয়ক্ষতি কিছু সময় পূৰ্বে পলাশে আমাক জনালে বিশ্বনাথৰ পৰা পলাশে আমাক দেখুৱালে বা জনালে ৰাইজে ইতিমধ্যে জনাইছে পুৱাৰ ভাগৰ অভিজ্ঞতাৰ কথা তেওঁলোকে কৈছে যে তেওঁলোকে তেনেকুৱা ধৰণৰ ভূমিকম্প এতিয়ালৈকে পোৱা নাই আনহাতে লগতে সমান্তৰালভাৱে জনালে যে ৰাইজ ইমান আতংকিত হৈ পৰিছে এতিয়াও যেহেতু ভূমিকম্প দিলে কিছু কথা ৰাইজে মানে বিচনাৰ তলত সোমাই থকা বা ঘৰৰ বিমৰ তলত থকা গতিকে ঠিক তেনেধৰণে এতিয়াও ৰাইজৰ মাজত সেই ভয় সেই আতংক আছে সেয়া বিশ্বনাথৰ খবৰ আমি জনাইছো আমি কিছু ঠাইৰ পৰা কিছু দৃশ্য আমাৰ হাতত যেহেতু আহি পৰিছে আমি আপোনালোকক দেখুৱাই গৈছো তাৰোপৰি কিন্তু ক্ষয়ক্ষতি ক'ত হৈছে সেয়া আমি দেখুৱাম আৰু আমি লগতে জনাই যাম আমাৰ সাংবাদিকসকল বিভিন্ন ঠাইত আছে গতিকে বিভিন্ন ঠাইৰ পৰা আমাক দেখুৱাব বিপুল যেহেতু পল্টন বজাৰলৈ ৰাওনা হৈছে কিন্তু ৰাওনা হোৱাৰ পূৰ্বে বিপুলে আমাক জনাই গৈছিল যে পল্টন বজাৰত ক্ষয়ক্ষতি হৈছে পল্টন বজাৰত কোনো অট্টালিকাত গ্লাছ ভাঙি পৰিছে টিভি পৰি গৈছে ফেন পৰি গৈছে ঠিক তেনেধৰণে আমি হোটেল তাজ বিমানটাৰ দৃশ্য দেখুৱালো হোটেল তাজ বিমানটাত গ্লাছ ভাঙি পৰিছে আৰু লগতে টাইলছ সৰি পৰা দেখিবলৈ পোৱা গৈছে সেয়া দৃশ্য আমি দেখুৱাইছো কোনো এখন কিতাপৰ দোকানত এয়া আমি দেখুৱাইছো গ্লাছ ভাঙি পৰিছে ঠিক এয়া আমি আমাৰ হাতত আহি পৰিছে কিছু গুৱাহাটীৰ ভিজুৱেলছ ঠিক তেনেধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভিজুৱেলছো আমি দেখুৱাই যাম আমাৰ হাতলৈ বিভিন্ন ঠাইৰ পৰা খবৰসমূহ আহি আছে গতিকে আমি যদি কওঁ যে ক্ষয়ক্ষতিৰ কথা তেতিয়াহ'লে ক্ষয়ক্ষতি হৈছে কাৰণ 30 ছেকেণ্ড ধৰি এই জোকাৰণি আৰু তিনিটাকৈ ভূমিকম্প এটা দুটা নহয় তিনিটা প্ৰথমটোৱে 30 ছেকেণ্ড আছিল তাৰপিছত আমি কৈ গৈছোঁ যে মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হয় দ্বিতীয়টো ভূমিকম্পৰ প্ৰাবল্য 4.3 ৰিক্টাৰ স্কেল সেয়া আমি ইতিমধ্যে কৈছোঁ আৰু তৃতীয়টো 8:01 মিনিটত মৃদু জোকাৰণি হয় আৰু সেই সময়ছোৱাত আমি কৈ গৈছিলোঁ যে 4.4 ৰিক্টাৰ স্কেল ভূমিকম্পৰ অভিকেন্দ্ৰ এতিয়া বিভাগীয় তৰফৰ পৰা জনোৱা হৈছে ঢেকিয়াজুলি বুলি জানিব পৰা গৈছে আমাৰ সাংবাদিক আছে বিভিন্ন প্ৰান্তত গতিকে আমি সংযুক্ত হ'ম আমি কিছু সময় পাছতে সংযুক্ত হ'ম আমি পোনপটীয়াকৈ সংযুক্ত হ'ম গতিকে আমি তাৰ পূৰ্বে আমি দেখুৱাই গৈছোঁ যে প্ৰতিক্ৰিয়াসমূহ ৰাইজে ইতিমধ্যে কৈছে জনাইছে দেখুৱাইছে তাৰোপৰি আমি জনাই গৈছোঁ যে তিনিটাকৈ যিহেতু পুৱাৰ ভাগতে মহানগৰ বহুকেইটা অট্টালিকাত ফাট মেলা বুলি ইতিমধ্যে আমাৰ হাতত খবৰ আহি পৰিছে তেজপুৰৰ চক বজাৰত বিস্তৰ ক্ষতি হৈছে সেয়া খবৰ আহি পৰিছে বহুকেইটা বিল্ডিঙত ফাট মেলিছে বুলি জানিব পৰা গৈছে কাৰণ অভিকেন্দ্ৰ ইফালে ঢেকিয়াজুলি দোকান গৃহৰ ছাদ সৰি পৰিছে দেৱাল সৰি পৰিছে কামৰূপীয়া সনাতন ধৰ্ম মণ্ডলীৰো ক্ষতি হৈছে ক'ত কি ক্ষতি হৈছে কিছু খবৰ আমাৰ হাতত আহি পৰিছে ছাদৰ এটা অংশ খহি পৰিছে গতিকে এক প্ৰকাৰ ক'ব পাৰি যে কিমান সুৰক্ষিতভাৱে এইসমূহ অট্টালিকা নিৰ্মাণ কৰা হৈছে 7:51 মিনিটত প্ৰথমটো ভূমিকম্পৰ জোকাৰণি যিটো আমি কৈয়ে গৈছোঁ যে 30 ছেকেণ্ড ধৰি এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয় আৰু তাৰ পৰৱৰ্তী সময়ত দুটাকৈ মৃদু ভূমিকম্প আৰু প্ৰথম ভূমিকম্পটো প্ৰাবল্য হ'ল 6.7 ৰিক্টাৰ স্কেল গতিকে 6.7 ৰিক্টাৰ স্কেলত এনেধৰণে বৃহৎ ফাট মেলা দেখিব পোৱা গৈছে তেজপুৰত দৃশ্য আমাৰ হাতত আহি পৰিছে আমি দেখুৱাইছোঁ এটা অট্টালিকা য'ত বৃহৎ ফাট মেলিছে এয়া
আমি কিছু সময় পূৰ্বে গুৱাহাটীৰ কথা কৈ আছিলোঁ কিন্তু এয়া আমি দেখুৱাইছোঁ তেজপুৰতো বৃহৎ ফাট মেলিছে ইটা পৰি গৈছে এক প্ৰকাৰ ক'ব পাৰি ভাঙিছে কাৰণ নিৰ্মীয়মান এটা অট্টালিকা ওপৰত দুটা মহল যিহেতু বনাই থকা হৈছে মহলা গতিকে ভাঙি পৰিছে হয়তো কিছু তাত দেৱাল ভাঙি পৰিছে হয় দেৱাল ভাঙি পৰিছে আৰু এই মুহূৰ্তত আমি সংযুক্ত হ'ম নিলোৎপল যেহেতু আমাৰ সৈতে আছে নগাঁৱৰ পৰা নিলোৎপলে আমাক খবৰ জনাব জ্যেষ্ঠ সাংবাদিক বিপুল আছে বিপুলৰ সৈতে সংযুক্ত হ'ম গতিকে খবৰসমূহ আমি লাভ কৰিম আমি দেখুৱাই যাম তেওঁলোকে আমাক দেখুৱাব আমি দৰ্শকসকলক দেখুৱাম যে 6.7 ৰিক্টাৰ স্কেলত এই ভূমিকম্পত কি ক্ষয়ক্ষতি হৈছে গতিকে ইয়াতকৈ বেছিকৈ আহিলে কিমান ক্ষতি হ'ব পাৰে আমাৰ হাতত আহি পৰিছে বিভিন্ন ঠাইৰ পৰা দৃশ্য আহিছে বিভিন্ন ঠাইৰ পৰা অহা দৃশ্যসমূহ আমি দেখুৱাই গৈছোঁ নিলোৎপল নগাঁৱৰ পৰা আমাক দেখুৱাব আৰু আমি কিছু সময় পৰা তেজপুৰৰ দৃশ্য আমি দেখুৱাই গৈছোঁ যে ভিতৰ ভাগত গ্লাছ ভাঙি পৰিছে খহি পৰিছে অট্টালিকাসমূহত বিস্তৰ ক্ষতি হৈছে অট্টালিকা ভাঙি পৰিছে এয়া আমি দেখুৱাইছোঁ যে মাটি ফাটি গৈছে হয় মাটি ফাটি যোৱাৰ কিছু ভিজুৱেলছ আমাৰ হাতত আহি পৰিছে আমি এই মুহূৰ্তত দেখুৱাইছোঁ 6.7 ৰিক্টাৰ স্কেলৰ এই ভূমিকম্প কিমান ক্ষতি কৰিছে এয়া দেখিলে অনুমান কৰিব পাৰি মাটি ফাটিছে গতিকে সাংবাদিকে আমাক আৰু স্পষ্টভাৱে জনাব পাৰিব কিন্তু দেখিবলৈ পোৱা গৈছে ফাট মেলিছে মাটিত ফাট মেলিছে আৰু পানী যেন এক অনুভৱ হৈছে হয় গতিকে আমাক জনাব পাৰিব আমাৰ সাংবাদিকসকলে স্পষ্ট ৰূপত যে কিমান ক'ত ক্ষতি হৈছে কিন্তু আমি এই মুহূৰ্তত দেখুৱাইছোঁ দৃশ্য বিপুল আছে নিলোৎপল আছে নিলোৎপল প্ৰথমতে আপোনাৰ ওচৰত যাম নিলোৎপল আপুনি আমাক জনাব যে নগাঁৱত কি ক্ষতি হৈছে সেই সময়ছোৱাত কেনেকুৱা ধৰণৰ কি আছিল কি খবৰ আপোনাৰ হাতত আছে প্ৰথমে জানিম নিশ্চয় প্ৰাপৰি সমগ্ৰ নগাঁৱতে কেইবাটা বিল্ডিঙত ফাট মেলিছে কিন্তু আমি এই মুহূৰ্তত দেখুৱাইছোঁ ফৌজদাৰীপট্টিৰ কাশ্মীৰ চাৰিআলিত এটা বিল্ডিং য'ত যাক লৈ বৰ্তমান ৰাইজ দেখিছে ৰাইজ যথেষ্ট শংকিত হৈ পৰিছে যথেষ্ট সংখ্যক ৰাইজ সমবেত হৈছে আৰু যিটো বিল্ডিং আমি দেখুৱাইছোঁ এই বিল্ডিংটো কাষতে থকা বিল্ডিঙত গৈ জোকাৰণিত ৰৈ গৈছেগৈ কিন্তু ভয়ংকৰ ঘটনা আমি দেখুৱাইছোঁ এয়া কাশ্মীৰ চাৰিআলি দৃশ্যাংশ দেখুৱাইছোঁ সমগ্ৰ নগাঁৱৰ ৰাইজে আহি ভিৰ কৰিছেহি এই বিল্ডিংটোৰ তলত যি এক ভয়ংকৰ আজি যি ভূমিকম্পৰ যি জোকাৰণিৰ ফলত দেখুৱাইছোঁ সম্ভৱতঃ ৰাজ্যৰ ভিতৰতে এনেকুৱা হয়তো ঘটনা হোৱা নাই আমি দেখুৱাইছোঁ এই নতুনকৈ যিটো বিল্ডিং বনাই থকা হৈছিলে এই বিল্ডিংটো ভূমিকম্পৰ জোকাৰণিৰ ফলত যি বৰ্তমান দেখিবলৈ পোৱা গৈছে কিছু অংশ হাৱলি গৈছে যাৰ ফলত আন এটা বিল্ডিঙত হেজা দিহে বিল্ডিংটো ৰখি আছে আমি দেখুৱাইছোঁ ভয়ংকৰ ঘটনা সংঘটিত হৈছে নগাঁৱৰ কেইবাটাও বিল্ডিঙত ফাট মেলিছে কিন্তু এই যিটো কাশ্মীৰ চাৰিআলি যিটো বিল্ডিং আমি দেখুৱাইছোঁ এই বিল্ডিংটো যি ভয়ংকৰ ঘটনা সংঘটিত হৈছে তাক লৈ কিন্তু ৰাইজ শংকিত হৈ পৰিছে আমি দেখুৱাইছোঁ যদি হয়তো কাষতে বিল্ডিংটো নথকা হ'লে তেনেহ'লে হয়তো এক ভয়ংকৰ ঘটনা সংঘটিত হ'লহেঁতেন আৰু এয়া কাশ্মীৰ চাৰিআলি দৃশ্যাংশ দেখুৱাইছোঁ নগাঁও ফৌজদাৰীপট্টিৰ ৰাইজে বৰ্তমান ইয়াত ৰাইজ শংকিত হৈ পৰিছে যথেষ্ট সংখ্যক ৰাইজৰ ইয়াত সমাগম ঘটিছে সকলোৱে চাবলৈ আহিছে দৃশ্যাংশ আৰু যি নগাঁৱত আজি যি এক যথেষ্ট যিহেতু নগাঁৱৰ যিটো ভূমিকম্প অভিকেন্দ্ৰ তেজপুৰত আছিলে নগাঁৱৰ নিচেই ওচৰতে গতিকে নগাঁৱত ক্ষয় ক্ষতিৰ পৰিমাণ যথেষ্ট বেছি হৈছে কিন্তু অৱশ্যে ভাল খবৰ বৰ্তমানলৈ কোনো হতাহত হোৱা নাই কিন্তু পাপৰি আমি এই মুহূৰ্তত পুনৰ সেই দৃশ্যাংশ আমি নিউজ এটিত অসম নটিছত দৰ্শকসকলক দেখুৱাই আছোঁ অট্টালিকা নিলোৎপল সেই অট্টালিকাটো তাৰ ওচৰত থকা অট্টালিকাটোত লাগি গ'ল অৰ্থাৎ এই অট্টালিকাটোত হাউলি লাগি পৰিছে ভূমিকম্পৰ ফলত নিলোৎপল নিশ্চয় পাপৰি নিশ্চয় এই অট্টালিকাটো ভূমিকম্পৰ ফলত এইদৰে হাউলি লাগি পৰিছে তাত আৰু যদিহে এই বিল্ডিংটো নথকাহেঁতেন হয়তো এই বিল্ডিংটো হয়তো খহি পৰিলহেঁতেন কিন্তু কাষত থকা অট্টালিকাটোত লাগি গৈছে কাষত এটা ডাঙৰ প্ৰকাণ্ড অট্টালিকা আছে আমি দেখুৱাইছোঁ কিদৰে বৰ্তমান যি কেমেৰামেন দেখুৱাই আছে বৰ্তমান ইয়াত যি দৃশ্যাংশ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে নগাঁৱত আৰু যথেষ্ট সংখ্যক ৰাইজ ইয়ালৈ আহিছে বৰ্তমানলৈকে ভাল খবৰ যে নগাঁৱত কোনো লোক হতাহত হোৱা নাই কিন্তু যি এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে নগাঁৱত যথেষ্ট সময় ধৰি ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰিছে ৰাইজে আৰু যিহেতু অভিকেন্দ্ৰ তেজপুৰ নগাঁৱৰ নিচেই ওচৰতে সেয়েহে নগাঁৱত ক্ষয় ক্ষতিৰ পৰিমাণ বেছি ভাগ্যক্ৰমে এই ঘটনাটো নঘটিল নিলোৎপল কাৰণ তাত পৰিয়াল আছে প্ৰয়োজন আছে গতিকে যিকোনো কথা হ'ব পাৰিলেহেঁতেন নিলোৎপল লাইনত থাকক আৰু লগতে আমি দৰ্শকসকলক জনাই থওঁ আপোনাৰ যদি অঞ্চলত কিবা ক্ষতি হৈছে আমি এটা ফোন নম্বৰ দিছোঁ টিভি স্ক্ৰীণত আপুনি আমালৈ ফোন কৰিব পাৰে গতিকে ক্ষয়ক্ষতিৰ কথা আমাক ক'ব পাৰে বিপুল আছে বিপুল আপোনাৰ ওচৰলৈ আহিছোঁ ক'ত আছে বিপুল কোন ঠাইত আছে বৰ্তমান আপুনি এই মুহূৰ্তত আমি
পাপৰি এই মুহূৰ্তত আমি ছাৰ্ভেৰ যি পেলেচিঅ' যিটো এপাৰ্টমেণ্ট আছে সেই এপাৰ্টমেণ্টত আছোঁ আমি কিছু দৃশ্য দেখুৱাম যে এই বিল্ডিংটো আৰু যদি ভূমিকম্প যদি আৰু 10 ছেকেণ্ডৰ কাৰণে থাকিলেহেঁতেন তেতিয়াহ'লে এই বিল্ডিংটো আপোনাৰ যি উত্তৰ ফালে খহি পৰাৰ এটা সম্ভাৱনা আছিলে কাৰণ তলৰ যিবোৰ পিলাৰ আছিলে পিলাৰবিলাক প্ৰায় 50% ধ্বংস হৈ গৈছে আৰু বিল্ডিংটো হালি আহিছে আমি দেখুৱাম ভিতৰৰ সেই কেনেধৰণে ক্ষয় ক্ষতি হৈছে আপুনি চাওক দেখিলে আপুনি আচৰিত মানিব এই যে লাইট বন্ধ কৰিব বুলি লিখা আছে তাৰ ওচৰত এইটো কিমান বৃহৎ আকাৰৰ ফ্লাইট আমি এবাৰ জুম কৰি দেখুৱাম চাওক ইয়াৰ তলৰ যি পিলাৰৰ অংশ আমি অকণমান জুম কৰি দেখুৱাব বিচাৰিছোঁ এয়া চাওক বিল্ডিঙৰ তলত আপুনি একেবাৰে গোটেই তললৈকে ফাট মেলিছে আমি যদি তলৰ ফালে অকণমান চাওঁ এই তলৰ ফালে আৰু এয়া মাজৰ ফালে এই বিল্ডিঙৰ তলত এনেধৰণৰ এটা অৱস্থা হৈছে এই বিল্ডিংটো এফালে হালি আহিছে আপোনাৰ উত্তৰ ফালে আমি অকণমান আৰু বাহিৰৰ ফালৰ পৰিৱেশ আমি দেখুৱাম যে এয়া চাওক তলত কি ধৰণে চিমেণ্টবোৰ খহি পৰিছে চপৰা চপৰিকৈ আৰু কিছু ক্ৰেক আছে পাপৰি আমি সেইবোৰ দেখুৱাম যে সঁচাকৈ আৰু কিছু সময় দিয়া হ'লে অট্টালিকাটো হয়তো ভাঙি পৰিলেহেঁতেন হয় বিপুল যাম আমি আপোনাৰ ওচৰলৈ বিপুল এটা ফোন আছে আমি ফোন এটা লৈ ল'ম কাৰণ আমি যিহেতু কৈছোঁৱে যে আপোনাৰ অঞ্চলৰ ক্ষতিৰ কথা আপুনি আমাক জনাব পাৰে ফোন নম্বৰ দিয়া আছে এজন দৰ্শকে আমালৈ ফোন কৰিছে হয় কওকচোন ডাঙৰীয়া হয় বাইদেউ মই আপোনাৰ তেজপুৰৰ পৰা অলপ দূৰ 14 কিলোমিটাৰমান আঁতৰত বিন্দুগুৰিৰ পৰা ক'লোঁ আমাৰ গাঁওখনত মানে কি হৈছে আপোনাৰ চাৰিওফালে মাটিটো ফাটি গৈছে আৰু আপোনাৰ পানী ওলাই আহিছে মানে মাটিৰ দুলি বালি এনেকুৱা তলৰ পৰা ওলাই আহিছে আৰু আমাৰ যিটো ডিপুটা নহয় সেইটো হঠাৎ মানে আপোনাৰ পানীটো তলত তেনেকুৱা সৰু সৰু হেৰি কি বাবলছৰ নিচিনা আহি মানে আপোনাৰ পানী বাঢ়িবলৈ ধৰিছে এতিয়া আচ্ছা আমাৰ হাতত আহি পৰিছিল ভিজুৱেলছ আমি দেখুৱাইছিলোঁ সেই কথাখিনিকে জানিব চেষ্টা কৰিছিলোঁ আপুনি ফোনেই কৰিলে আমালৈ অৰ্থাৎ সঁচাকৈ সেইখিনি ফাট মেলি পানী ওলাই গৈছে নেকি হয় বাইদেউ মোৰ তাত ভিডিঅ' আছে লাগে যদি মই আপোনালোকক চেণ্ড কৰিব পাৰিম নিশ্চয় কোন জেগাত আছিলে ডিপুটা ন তেজপুৰৰ ওচৰৰ সমীপত হয় আপোনাৰ তেজপুৰ হৈ আহি বিন্দুগুৰি হয় বিন্দুগুৰিৰ পৰা কঁঠালগুৰি আমাৰ সোমাই আহিলে হয় আপুনি আমালৈ ভিডিঅ'টো পঠাওক আমাৰ হাতত ভিডিঅ' ইতিমধ্যে আহি পৰিছে কিন্তু আপুনি যিহেতু আমাক জনাই গৈছে আমি সেয়া জনাম ধন্যবাদ জনাইছোঁ আপোনাক আৰু দৰ্শকসকলক পুনৰ সেই দৃশ্য আমি দেখুৱাম কেনেকৈ মাটি ফাটি তাত পানী ওলোৱা দেখিবলৈ পোৱা গৈছে বিপুল আপুনি আছে লাইনত বিপুল চাওক এই বাথৰুম আপোনাৰ ফাটি গৈছে তলত আৰু ফাটি যোৱাৰ বাবে এতিয়া বাথৰুমৰ পানী তললৈ পৰি গৈছে আৰু এয়া এই গোটেই বিল্ডিংটোৱে তলৰ ফালে যিবোৰ পিলাৰ আছে এই পিলাৰবোৰ এনেধৰণে ভাঙিছে যে যদি স্বচক্ষে এইবোৰ দেখা যায় তেনেহ'লে সকলোৱে বুকু কঁপি উঠিব যে বিল্ডিংটো আৰু যদি 10 ছেকেণ্ডৰ বাবে 6.7 ৰিক্টাৰ স্কেলত যদি ভূমিকম্পটো আহি থাকিলেহেঁতেন তেতিয়াহ'লে এই বিল্ডিংটো উত্তৰ ফালে পৰি যোৱাৰ সম্ভাৱনা আছিল কাৰণ এই বিল্ডিংটো আমি যদি আমি এইফালৰ ছাৰ্ভেত থকা বিল্ডিং আমি বেলতলাৰ ফালৰ পৰা যদি আহোঁ তেনেহ'লে এই গণেশগুৰি ফালে এই বিল্ডিংটো মানে উত্তৰ ফালে পৰি যোৱাৰ সম্ভাৱনা আছিলে হাউলি আহিছে বিল্ডিংটো আৰু তলৰ ফালে পিলাৰবিলাক মই পুনৰ এবাৰ কৈছোঁ যে সকলোখিনি ফাট মেলিছে আমি এই মুহূৰ্তত দেখুৱাই আছোঁ যে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক পোনপটীয়াভাৱে যে গুৱাহাটী ছাৰ্ভেত পেটাপাৰাটো ৱাল খহি লোক আহত হৈছে কাহিলীপাৰাত ক্ষতি হৈছে গণেশগুৰিত ক্ষতি হৈছে আৰু এতিয়া আমি ছাৰ্ভেত এই পৰিৱেশ দেখুৱাইছোঁ যে বিল্ডিংবোৰ ফাটিছে বাথৰুমৰ পানী তলত পৰি আছে এয়া চাওক পানী অকণমান পানী পৰাখিনি আমি দেখুৱাই আছোঁ পাপৰি এয়া দৃশ্য গুৱাহাটী মহানগৰীত এই যি বৰ ভূমিকম্প আমি দেখিলোঁ আৰু এয়া ভূমিকম্পৰ ফলত সৃষ্টি হৈছে এই বিল্ডিংটোৰ লোকসকল এতিয়া আতংকগ্ৰস্ত হৈছে তেখেতসকল বাহিৰলৈ ওলাই গৈছে কাৰণ বিল্ডিংটোৰ ভিতৰত যদি কোনোবা কেনেবাকৈ যদি আহত হৈ আছে সেই দৃশ্যও তেওঁলোকে বা তেনে খবৰ তেওঁলোকে আহৰণ কৰিব পৰা নাই সঁচাকৈ বিপুল বাথৰুমৰ পানী পাইপ ফাটি গৈছে ৱাল ভাঙি গৈছে দেৱাল ভাঙি গৈছে বিপুল আপুনি অকণমান সময় লাইনত থাকক নীলোৎপলো আছে এটা ফোন আমি পুনৰ লৈছোঁ কাৰণ দৰ্শকসকলে নিজৰ ক্ষয়ক্ষতিৰ কথা জনাই গৈছে হয় ডাঙৰীয়া স্বাগতম আপুনি কওক আপুনি ক'ৰ পৰা কৈছে হেল্ল' মই গোলাঘাট মহুৰামুখৰ পৰা কৈছোঁ হয় মই আমাৰ বিশেষকৈ নামঘৰৰ মণিকূটৰ গোটেই দেৱাল ফাটি গৈছে গতিকে নিশ্চয় কোন নামঘৰ আছিলে কোন নামঘৰ গোলাঘাটৰ মহুৰামুখৰ আপোনাৰ জাতপাৰা নামঘৰত গোটেই দেৱাল ফাটি গ'ল মণিকূটৰ হয় ইতিমধ্যে মই যিটো সময়ত আছিলোঁ সেইখিনি সময়ত নামঘৰৰ ভিতৰতে মই সোমাই আছিলোঁ মই সমগ্ৰ ঘটনা মোৰ চকুৰ আগত ভাঙি উঠিছে নিশ্চয় ইয়াতকৈ বেছি হোৱা হলে কি হ'লহেঁতেন আপোনাক ধন্যবাদ জনাইছো আৰু এই মুহূৰ্তত আতংকিত নহ'ব এতিয়া বৰ্তমান যিহেতু সুস্থিৰ আমি আৰু এটা ফোন আছে এইখিনিতে লৈ ল'ম স্বাগতম জনাইছো আপুনি কোন ঠাইৰ পৰা কৈছে আপুনি ক্ষয়ক্ষতি কি ক'ব হেল্ল' হয় কওক শুনি আছো কওক মই চতিয়া ঘাঁহি গাঁৱৰ পৰা কৈছো হয় কওক
মোৰ নাম হুৰমত আলী। হুম মোৰ ৱাল ভৰি এটা মানে ৱালত লাগি আছিলে, হুম ভৰিটো চিটিকি আহি পেলাই টিভিত পৰি পেলাই মাটিত পৰি কেঞ্চাৰ হৈ গৈছে। এনেকুৱা ধৰণৰ বহু ঘটনা সংঘটিত হৈছে। ডাঙৰীয়া, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আৰু আপোনালোকে আপোনালোকৰ অঞ্চলৰ আপোনালোকৰ ঘৰৰ ক্ষয় ক্ষতিৰ কথা আমাক জনাব পাৰিব। ফোন নম্বৰ আমি দি থৈছো আৰু বৰ্তমান আতংকিত নহ'ব, বৰ্তমান এটা সুস্থিৰ স্থিতি দেখিবলৈ পোৱা গৈছে। দুয়োগৰাকী সাংবাদিক আমাৰ সৈতে লাইনত আছে, কিন্তু এইখিনিতে আমি চমু বাণিজ্যিক বিৰতি ল'ম। আৰু খন্তেক বিৰতিৰ পাছত উভতি আহিছো। ইতিমধ্যে আমি জনাই গৈছো বিভিন্ন ঠাইৰ পৰা আমালৈ ফোন আহিছে আৰু তেওঁলোকে তেওঁলোকৰ অনুভৱ বা অভিজ্ঞতা, তেওঁলোকৰ যি সাক্ষ্য প্ৰমাণ সেই সন্দৰ্ভত তেওঁলোকে জনাই গৈছে। তাৰ ভিতৰত ইতিমধ্যে আমি কৈ গৈছো যে তেজপুৰৰ এঠাইত কিছু দূৰত সমীপৰ এঠাইত মাটি ফাটি পানী ওলাইছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। গতিকে সেই সন্দৰ্ভত আমি পৰৱৰ্তী সময়ত জনাম। দুগৰাকীকৈ সাংবাদিক আমাৰ সৈতে সংযুক্ত হৈ আছে। প্ৰথমে নীলোৎপলৰ ওচৰলৈ যাম। নীলোৎপল, আপোনাৰ ওচৰলৈ আহিছো। যিটো দৃশ্য আপুনি আমাক এই মুহূৰ্তত দেখুৱালে নীলোৎপল, সঁচাকৈ কিন্তু চাবলৈ গ'লে শিয়ৰি যোৱা এটা দৃশ্য। এটা অট্টালিকা সৌভাগ্যক্ৰমে অট্টালিকাটো ভাঙি নপৰিল, অন্য এটা অট্টালিকাত গৈ ৰৈ থাকিল বুলি এক প্ৰকাৰ আপুনি ক'ব বিচাৰিছে। তাৰোপৰি আপোনাৰ সৈতে সংযুক্ত হোৱাৰ সমান্তৰালভাৱে কিছু ভিজুৱেলছ আমি দেখুৱাইছো। এয়া ডিপাৰ্টমেণ্টেল ষ্ট'ৰ, এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰৰ সকলো সামগ্ৰী পৰি গৈছে। গতিকে কেনেকুৱা এটা পৰিস্থিতি হৈছে। নীলোৎপল, আহিছো আপোনাৰ ওচৰলৈ, আপোনাক পাইছো। নিশ্চয় পাপৰি, আমি যিটো আমি দৃশ্যাংশ দেখুৱাইছোঁ সমগ্ৰ অসমৰ ভিতৰত এটা ভয়ংকৰ দৃশ্যাংশ। আৰু আমি দেখুৱাইছোঁ যে এটা বিল্ডিং যি আন এটা বিল্ডিঙৰ গাত লাগি পেলাই কটকটি ৰক্ষা কৰিছে। কিন্তু আমি কেমেৰা পাৰ্চনৰ ভিতৰৰ ভিজুৱেলছ দেখুৱাবলৈ অনুৰোধ কৰিম। সমগ্ৰ বিল্ডিংটো ফাট পেলিছে। আমি যদি কিছু জুম কৰি দেখুৱাব পাৰোঁ, কাৰণ যিহেতু তেওঁলোকৰ পৰিয়ালৰ লোক শংকিত হৈছে, যথেষ্ট লোকৰ সমাৱেশ হৈছে আৰু যিটো কৰোণাৰ সময় যথেষ্ট ৰাইজ আহিছে, তেওঁলোকে বৰ্তমান বাহিৰৰ গেট বন্ধ কৰি দিছে। কিন্তু আমি দেখুৱাইছোঁ বৰ্তমান ইয়াত দেখুৱাইছোঁ গোটেই ঘৰটো, সমগ্ৰ ঘৰটোত ফাট মেলিছে, ভয়ংকৰকৈ ফাট মেলিছে। সমগ্ৰ ঘৰৰ যি ৱালসমূহত ফাট মেলিছে আৰু যাৰ ফলত বিল্ডিংটো হাৱদি কাষৰ বিল্ডিংটোত ভেজালি কঠোৰভাৱে ৰক্ষা পৰিছে। কিন্তু মই আপোনাৰ পাতি পাইছোঁ, আপোনাৰ ঘৰ? মোৰ নহয়, মোৰ বন্ধু এজনৰ হয়। বন্ধু এজনৰ কি নাম তেওঁ? জনাৰ্দন প্ৰসাদ। জনাৰ্দন প্ৰসাদ। জনাৰ্দন প্ৰসাদ, হয়। যথেষ্ট ভয়ংকৰ ঘটনা হৈছে। ভয়ংকৰ ঘটনা, ঘটনাটো ভয়ংকৰ হৈছে, হয়। কাষৰ বিল্ডিংটো ৰাখি যেনে তেনে ৰখিছে, যেনে তেনে ৰখিছে। কিমান মানুহ থাকে ইয়াত বিল্ডিঙত? বৰ্তমানতো মানুহ সোমোৱা নাই, সোমোৱা নাই, মানুহ এতিয়ালৈকে থকা নাই, খালী আছে ঘৰ এতিয়া। আৰু আপোনাৰ যেতিয়া ঘটনাটো হৈছিলে আপুনি সেই সময় এইখিনি আছিলে? নাই, এইখিনি নাজানো। মোৰ ঘৰ অকণমান ওচৰত আঁতৰ ফালে, মই খবৰ পাই লগে লগে ল'ৰালৈ চাবলৈ আহিছোঁ। নিশ্চয় পাপৰি এটা কথা ক'ব লাগিব যে ভয়ংকৰ যেতিয়া এই জোকাৰণি যেতিয়া এই বিল্ডিংটো হাৱলি পৰিছিলে, সমগ্ৰ বিল্ডিংটোৰ পৰা ছাইডৰ পৰা যিহেতু চিমেণ্ট ভাঙি গৈছিলে, ধোঁৱা ওলাইছিলে আৰু সেই মুহূৰ্তটো সাংঘাতিক ভয়ংকৰ আছিলে। ৰাইজ শংকিত হৈ পৰিছিলে। ৰাইজে ফৌজদাৰীৰ প্ৰতি কাশ্মীৰ চাইড য'ত যি ঘটনা সংঘটিত হৈছে, ৰাইজে ভাবিছিল যে আজি এক ভয়াৱহ ঘটনা হ'বলৈ গৈ আছে। এই যিটো অট্টালিকা আপুনি দেখুৱাইছে নীলোৎপল, এই অট্টালিকাটোত কিমান লোক আছে, কিমান মানুহ আছে, তাত কেইটা পৰিয়াল আছে? ইয়াত কোনো লোক এতিয়ালৈকে বৰ্তমান এই ঘৰটো বনাই আছিলে জনাৰ্দন প্ৰসাদ নামৰ নগৰ এগৰাকী ব্যক্তিৰ ঘৰ, আৰু এই ঘৰটো বৰ্তমানলৈকে নিৰ্মাণ অৱস্থাতে আছে। গতিকে ইয়াত কোনো লোক নাছিলে, সেয়ে কোনো ধৰণৰ অঘটন সংঘটিত নহ'ল। কিন্তু আমি পুনৰ দেখুৱাইছোঁ, চাওক কিদৰে কাষৰ বিল্ডিংটো। নীলোৎপল, ভিজুৱেল দেখাই থাকক নীলোৎপল। আমি এবাৰ বিপুলৰ ওচৰলৈ যাম। বিপুল যিহেতু আছে ছাৰ্ভেত, গতিকে বিপুলেও আমাক এটা ভয়ংকৰ দৃশ্য দেখুৱাইছে। কিন্তু তাৰ পূৰ্বে বিপুল আপুনি থাকক, আমি এটা ফোন এইখিনিতে লৈ ল'ম। এজন দৰ্শকে ফোন কৰিছে। ডাঙৰীয়া কওক, ক'ৰ পৰা কৈছে? হেল্ল', হয় কওক, মই শুনি আছোঁ, কওক। হয়, মই দৰঙৰ পৰা কৈছোঁ। হয় কওক। হয়, মানে ইয়াতো অলপ ভূমিকম্পৰ হেৰিটো জোকাৰণিটো অলপ বেছি হৈছে। হয়, আৰু টিভি এইগিলা মানে বাগৰি পৰিছে আৰু। আপোনাৰ ঘৰত নে ওচৰ পাজৰত? আমাৰ ঘৰতে। হয়, অৰ্থাৎ আপোনালোক আতংকিত হৈছিল সেই সময়ছোৱাত। বৰ্তমান আতংকিত নহ'ব, বৰ্তমান এতিয়া সুস্থিৰ স্থিতিত আছে। আপোনাক ধন্যবাদ জনাইছোঁ। বিপুল, আপোনাৰ ওচৰলৈ আহিছোঁ। বিপুল, ছাৰ্ভেত আছে আপুনি। এটা এটাকৈ সেই অট্টালিকাটোৰ বিভিন্ন ঠাইৰ পৰা আপুনি আমাক দেখুৱাইছে, বিভিন্ন কোণৰ পৰা দেখুৱাই গৈছে কেনেকৈ যদি ভাঙি পৰিলেহেঁতেন উত্তৰ ফালে ঢাল খাই গ'লহেঁতেন। পানী পৰিছে, বাথৰুমৰ পাইপ ফাটিছে। বিপুল, যথেষ্ট ক্ষয় ক্ষতি হৈছে, দেৱাল ভাঙিছে, গাড়ীৰ ওপৰত পৰিছে। বিপুল, শুনিছে আপুনি মোক?
বিপুলৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে পুনৰ সংযুক্ত হ'ম নিৰুৎপলৰ ওচৰলৈ আহিছোঁ নিৰুৎপল আপোনাৰ ওচৰলৈ পুনৰ আহিছোঁ বিভিন্ন ঠাইৰ পৰা আমাৰ ক্ষয়ক্ষতিৰ খবৰ আহিছে নিৰুৎপল আমি দৃশ্য দেখুৱাই গৈছোঁ কোনো ঠাইত মাটি ফাটি পানী ওলাইছে সেয়াও ঘটনা সংঘটিত হৈছে এটা ঘৰ ভাঙি পৰিছে যথেষ্ট দেৱাল ভাঙি পৰিছে আৰু আপুনি যিটো দৃশ্য দেখুৱাইছে সৌভাগ্যক্ৰমে উদ্ধাৰ কৰা হৈছে কোনো ধৰণৰ হতাহত হোৱা নাই কিন্তু যথেষ্ট সময় ধৰি কণমানিগৰাকী আবদ্ধ হৈ আছিলে সেই আমি ইতিমধ্যে কিছু সময়ত দেখুৱাব পাৰিম কিন্তু এটা কথা ক'ব লাগিব যে আমোলাপট্টিতে এগৰাকী শিশু আবদ্ধ হৈ পৰিছিলে ভূমিকম্পৰ ফলত ইতিমধ্যে শিশুটিক উদ্ধাৰ কৰা হৈছে কোনো ধৰণৰ ক্ষয় ক্ষতি নোহোৱাকৈ কিন্তু এটা কথা ক'ব লাগিব যে এখন ৱাল ভাগি পৰি সেইগৰাকী কণমানি শিশু আবদ্ধ হৈ পৰিছিলে যথেষ্ট এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে যথেষ্ট ভয়ংকৰ ভূমিকম্প মই এটা কথা আমি হয়তো জীৱনত দেখা এইটোৱে হয়তো সৰ্ববৃহৎ ভূমিকম্প বুলি ক'ব লাগিব কাৰণ যিহেতু অভিকেন্দ্ৰ তেজপুৰ নগাঁৱৰ নিচেই ওচৰতে সেই নগাঁৱত ক্ষয় ক্ষতিৰ পৰিমাণ যথেষ্ট বেছি হৈছে দুবাৰকৈ জোকাৰণি অনুভূত হৈছিলে তাৰ পিছতো যথেষ্ট সময় ধৰি শব্দ কৰি আছিলে ৰাইজ আতংকিত হৈ পৰিছিলে আৰু নগাঁৱৰ ফৌজদাৰীপট্টিৰ কাঠমিল চাৰিআলিৰ যি বিল্ডিংটো আমি দেখুৱাইছোঁ এই বিল্ডিংটো যি এক ঘটনা সংঘটিত হৈছে এক ভয়ংকৰ আমি পুনৰ দেখুৱাইছোঁ এই বিল্ডিংটো চাওক কিদৰে ৱালত ফাট মেলাৰ ফলত বিল্ডিংটো দেৱালত ফাট মেলাৰ ফলত নিশ্চয় নিৰুৎপল এই মুহূৰ্তত লাইনত থাকক নিৰুৎপল আপুনি আমোলাপট্টি এটা খবৰ জনাইছে সেই খবৰটো আমি পুনৰ ৰাইজক জনাব বিচাৰিম এক্সক্লুচিভ দৃশ্য দেখুৱাই গৈছোঁ কিন্তু সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ পাছত উভতি আহি এটা ফোনো ল'ম আমি আৰু দুয়োগৰাকী সাংবাদিকৰ সৈতে পুনৰ সংযুক্ত হ'ম